এই মুহূৰ্তত এক ব্ৰেকিং নিউজ পুনৰ ৰাজ্যত বন্য হস্তীৰ আক্ৰমণ আৰু বন্য হস্তীৰ আক্ৰমণত নিহত লোকজন লক্ষীপথাৰৰ সিংবামনি গাঁৱৰ নীৰজ সোণোৱাল আৰু তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয় বন বিষয়াৰ কৰ্মচাৰী আৰু এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো অঞ্চলজুৰিত চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে জনাই গৈছে এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ পুনৰ ৰাজ্যত বন্য হস্তীৰ আক্ৰমণ আৰু বন্য হস্তীৰ আক্ৰমণত নিহত লোকজন লক্ষীপথাৰ সিংবামনি গাঁৱৰ নীৰজ সোণোৱাল আৰু তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয় বন বিষয়া কৰ্মচাৰী আৰু বৰ্তমানো অঞ্চলজুৰি এক চাঞ্চল্যকৰ পৰিস্থিতিৰে বিৰাজ কৰিছে আমাৰ যদি কোনোবা বুঢ়া মেথা মৰে আপোনালোকে গছজোপা কাটিব তাত আপুনি মোৰ ঠাইত আছে মই আপোনাৰ ঠাইত আছোঁ এটা কথা কওঁ একদম চিম্পলি কথা পাতোঁ একদম সহজভাৱে ময়ো চাকৰি কৰিছোঁ মোৰ পৰিয়াল এটা পোহপাল দিব কাৰণে আপুনি মোৰ ঠাইত হ'লে মানে যদি মই যদি আপুনি শুনক কথাটো শুনক মোৰ অসমীয়া হিচাপে শুনক ককাই ভাই হিচাপে পাতিছোঁ এতিয়া চাপ'জ আপুনি কাটিয়ে দিলে এজোপা তো কাইলৈতো মোৰ চাকৰিৰ কথা আছে তো মোৰ পৰিয়াল আছে মোৰ দেউতা মা দেউতা ভাই ভণ্টি আছে মই কেনেকৈ পোহপাল দিম মোৰতো এতিয়া চাকৰি কৰি আছোঁ নহয় সেই তেনেকুৱা ক্ষেত্ৰত হৈ যায় গছ কটা কথাটো আৰু কিন্তু তথাপি ডেড বডিটা জ্বলাবৰ কাৰণে এতিয়া শ্মশান কাৰণে যদি আপোনালোকে এইটো নোৱাৰে আপোনালোকে যদি সেইটো চিন্তা কৰিছে তেতিয়াহ'লে আপোনালোকে যোগাৰটো কৰি দিবলৈ আমাক যে পচা কৰি বিচাৰি মানে আপোনালোকৰ ডিপাৰ্টমেণ্টৰ মানে আমাক জংঘলৰ ভিতৰে ঘূৰি যে পচা গছ এজোপা বিচাৰি কিনে জ্বলায় এইটো কি আপোনাৰ লিগেলত যায় জানো লিগেল নহয় চক ডিপাৰ্টমেণ্টৰ জংঘলৰ মাজে সৰহ লৈ আমি ঘূৰি আছোঁ সেইটো নহয় তেখেতো আপোনাৰ কোনোবা এজন ভাইটিয়ে হ'ব পাৰে কিবাই হ'ব পাৰে তেখেতো এটা সৰু ল'ৰা চবেই উঠি অহা ল'ৰা হয়তো কৰিবই নহয় জানো কওকচোন বা সৰুৱে নহওক কিয় ডাঙৰে নহওক কিয় চাকৰিৰ ক্ষেত্ৰতো চবৰে এটা চুলিৰ মূৰতে জিঅ'টো লৈ থাকে না চুলিৰ আগতে এই কাইলৈ তেওঁ এতিয়া কাৰোবাৰ আণ্ডাৰতহে আছে ঠিক আছে দেউৰী বা কোনোবা শইকীয়া আহিলে কাটি দিলে গছ এজোপা এতিয়া তেওঁতো এটা চাকৰিৰ কথা চিন্তা থাকে নহয় তেওঁৰ এটা এতিয়া ধৰি লওক মই